নিৰুপমা বৈদ্য বেংকে উলিয়াই দিয়া পইচা যে বোৱাৰীয়ে দিয়া নাই গোটেই ঘৰ হেৰি বন্ধ কৰি থৈ মোক উলিয়াই থৈ গুচি গৈছে ভাতো চৌ পৰ্যন্ত উলিয়াই থৈ গৈছে খোৱাই নাই তেওঁলোকে ভাত দিছে মোক বেংকৰ মানুহে কিবা কৈছিল বেংকৰ মানুহক মই এইটো কৈছোঁ যে ইয়াক কেছ দি থৈছে আপোনালোকে মোক 2 দিনৰ সময় দিয়ক মই আজি প্ৰসাদ কেইটামান দিছোঁ গোসাঁই থপনা ঠিক কৰিছোঁ কৈছে যে নহ'ব তাৰমানে এতিয়া সেই যিজন DSP নে DC ফুকন তেওঁ মানে কৈছে যে ওপৰৰ পৰা অৰ্ডাৰ আছে চাই আমি নোৱাৰিম বোলো এয়া কি হ'ব কৈছে 8 বিঘা মাটি লোন সেই তাৰ আগত কৈ আছে লোনটো গীতা বৈদ্যই কি হয় আপোনাৰ ডাঙৰ বোৱাৰী নাজানো নহয় এইবিলাকে একোৱে ঘৰৰ মানুহে নাজানো কোনেও কিমান টকা লোন লৈছিল সেইটোতো নাজানো গড় মাটিত সদায় আহিয়ে আছোঁ মই আছোঁ আজি আমাৰ কথা নাজানে আৰু নাজানো যেতিয়া এইখন মাৰিছে এবাৰ মাৰিছে তেতিয়া সেই তেওঁ খবৰ দিছে ওচৰৰ বোৱাৰীজনীয়ে কৈছে আপোনালোকৰ এনেকৈ ঘৰ বেংকৰ বেংকৰ মানুহে আহি হেৰি জব্দ কৰি পেলাই লিষ্ট নাথাকে ভালুকমাৰী কলেজত কৰে নহয় প্ৰিন্সিপাল বোৱাৰীজনী লোন চোন লোৱাৰ কথা আপোনাক একো জনোৱাও নাছিল তেওঁ একোৱেই নাজানো তাৰমানে মই নহয় আমাৰ ঘৰৰ মানুহে নাজানে আগৰ কোবত যে তেতিয়া সেই খবৰ দিওঁতে তেতিয়া কৈছে যে আপোনালোকৰ এনেকৈ বেংকৰ মানুহে আহি ঘৰত চিজ কৰি থৈ গৈছেহি তাৰপিছত এনেকৈ থাকোঁতে ল'ৰাক ক'লোঁ যে তই কেছ দি দে দেউতাৰ সম্পত্তি মই অত কষ্টকৈ চলিলোঁ অকণো নষ্ট নকৰাকৈ ৰাখিছোঁ এতিয়া এই সম্পত্তি তাই কিয় ভগাটোতো ভগাই দিম মই তাই ক'লেতো বোলে নাই হোৱা 2জন SDO মৰিল ডাঙৰজন এতিয়া যিজনী বোৱাৰী তেওঁজন মৰিল ডাঙৰজন তেওঁ SDO আছিল মণ্টু বৈদ্য তেওঁ ঘৈণীয়েকে লৈছে এতিয়া যেতিয়া এয়া মাৰিছে তেতিয়া সেইটো মই কেছ দি দিছোঁ এই মানে ঘৰত হেৰি কৰি থৈ আহি থৈ গৈছে নটিচ মাৰি তেতিয়া মই কেছ দিবলৈ দিছোঁ ল'ৰাক পোৱাই নাই নহয় বোৱাৰীক নাই মই ফোন চোন নকওঁ ভালেই একো হাই কাজিয়া হুলস্থুল নাই আৰু তাই নাহে ইয়ালৈ এই সম্পত্তি কোনেও ভাগ হোৱা নাই আৰু তাৰ আগত মই নিজে কৈছোঁ যে মই এইপিনে ঘৰ বনোৱা কোৱা শুনো হেনো মানুহে ডাঙৰটো এইফালে সৰুটো এইফালে তুমি ঘৰ বনোৱা কেতিয়াবা ছোৱালীকেইজনী আহিলে এতিয়া বাহিৰতে পৰি থাকিম মই কৈছোঁ যে ক'তো নাযাওঁ মই ইয়াতে খাই তেওঁ ভাত দিছে ইমান মুঠি ভাত এইখিনিত বহি খাইছোঁ ক'তো নাযাওঁ কৰিছোঁ যে মোক 2 দিনৰ কাৰণে আপুনি সময় দিয়ক নিদিলে এতিয়া পাৰোঁ নোৱাৰোতো এইবিলাকৰ বিষয়ে মই একোৱেই কথা এইবিলাক বুজিয়েই নাপাওঁ নলয় যিটো বিষয় আজি হৈছে আপোনালোকে গম পাইছেই বাৰু এইটো মানে বেংক কৰ্তৃপক্ষক আমি মানে মানৱতাৰ খাতিৰত তেখেতসকলক বহুত ৰিকুৱেষ্ট কৰা হ'ল কি হৈছে কি নহৈছে সেইটো আমি নাজানো বাৰু এইবিলাক অফিচৰ কথা কিন্তু অন্ততঃ মানৱতাৰ দৃষ্টিভংগীৰে বেংকৰ এই বুঢ়া মানুহজনী অন্ততঃ থকাৰ ব্যৱস্থাটো কৰি থৈ যাব লাগিছিল আৰু মই তেখেতসকলক কেইবাবাৰো অৱশ্যে ব্যক্তিগতভাৱে ৰিকুৱেষ্ট কৰিছিলোঁ আৰু ইতিমধ্যে গম পাইছোঁ তেওঁলোকৰ ওপৰতো মানে এটা কেছ চলি আছে বেংক কৰ্তৃপক্ষৰ ওপৰত কাৰণ যিটো সেইটো ক্ষেত্ৰত মানে যিটো মাটিৰ মৰ্টগেজ দিয়া হ'ল সেই মৰ্টগেজ দিয়া মাটিখিনি সকলোৰে নামত আছিল গতিকে সকলোৰে চহী লাগিছিল যিহেতু সকলোৰে আমাৰ বৰমাই হওক বা তপন বৈদ্য মানে গীতা বৈদ্য ডাইৰেক্ট তেওঁলোকৰ কোনো কনচাৰ্ণ নোহোৱাকৈ বেংকে সেই লোনটো দিব নোৱাৰে আচলতে নোৱাৰে গতিকে যিহেতু কেনেকৈনো এইটো কৰিলে আগতো এবাৰ চিল কৰিবলৈ আহিছিল সেই কথা গম পোৱাৰ পিছত তেওঁলোকে যোগাযোগ কৰি গম পালে যে বস্তুটো তেওঁলোকৰ ভুল আছে গতিকে ইতিমধ্যে এইটো গুৱাহাটী হাইকোৰ্টত এটা কেছ আমাৰ দাদা তপন বৈদ্যই এইটো বৰমা দুইজনে মিলি পেলাই এইটো কেছ এটা দি থৈছে তো হাইকোৰ্টত হৈ থকা কেছটো চিগা নাই উচিত নাই মই সেইটো সুধিলোঁ মই তেওঁলোকক সুধিলোঁ যে আপোনালোকৰ এটা কেছ চলি আছে এইটো আপোনালোকে আহিব নোৱাৰে তেতিয়া এজনে ক'লে বেংকৰ এজনে চিনি নাপাওঁ তেখেত বেংকৰ কোন বিষয়ৰ লগত আছে বাৰু তেওঁ ক'লে নহয় এইটো পৰা যায় কিন্তু ইতিমধ্যে দাদা যেতিয়া আহি ঘৰ পালে পোৱাৰ পিছত তেওঁলোকৰ উকিলৰ লগত কথা বতৰা পাতিলে
এতিয়া নগাঁও ডিচিৰ লগত তেওঁলোকে কথা পাতিবলৈ গৈছে আৰু উকিলেও তেনেকৈ হাইকোৰ্টৰ লগত চাগে নিশ্চয় কিবা যোগাযোগ কৰিব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।